গুৱাহাটীত ডাঙৰ হল নথকা বাবে তেওঁলোকে USTMত আমাৰ মেঘালয়ৰ USTMত অসমৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল। মোকো মতা হৈছিল সেই অনুষ্ঠানটোলৈকে আৰু সিদিনাখনেই মই এটা পণ লৈছিলোঁ যে আমি গুৱাহাটী মহানগৰীত এনেকৈ এটা সুন্দৰ কলা মন্দিৰ নিৰ্মাণ কৰিম। সেই সপোনে আজি বাস্তৱ ৰূপ পালে আৰু আজি আপোনালোকে এই বিশাল কলা মন্দিৰ দেখিবলৈ পাইছে। ইয়াত আটাইতকৈ ডাঙৰ কথা যে যেতিয়া আমাৰ কোনো ফাংচনো নাথাকিব তেতিয়াও মাল্টি লেভেল কাৰ পাৰ্কিং আৰু কলা মন্দিৰৰ মাজৰ অনুষ্ঠান, মাজৰ মাটি বা মাজৰ আমি যিটো স্পেচ ডেভেলপ কৰিছোঁ, মানুহ আহিব পাৰিব আৰু ইয়াৰ লাইভ এক্সপিৰিয়েঞ্চ, মিউজিকেল ফাউণ্টেন, এই গোটেই গ্ৰীনাৰী, ফুড কোৰ্ট, এই গোটেই এক্সপিৰিয়েঞ্চবিলাক ল'ব পাৰিব।